চাওক চৰ্চা মানুহে কৰিবই কোনে কি ক'ব তাকতো আমি বাধা দিব নোৱাৰোঁ আমাৰ দল ধৰ্মনিৰপেক্ষ দল আৰু আমি হাইকমাণ্ডক বিশ্বাস কৰোঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াই গোটেইখিনি সিদ্ধান্ত ল'ব আৰু তেখেতে যি সিদ্ধান্ত লয় আমাৰ 19জন বিধায়কে মূৰ পাতি গ্ৰহণ কৰিব অসমৰ কংগ্ৰেছৰ নেতাকৰ্মীসকলে সেই সিদ্ধান্ত মূৰ পাতি গ্ৰহণ কৰিব চাওক আমাৰ বিধায়িনী দলত তেনেকুৱাভাৱে কোনো কেণ্ডিডেট নহয় যে মই কেণ্ডিডেট দলৰ হাইকমাণ্ডে যাকে দিয়ে তাকে লৈ আমি কাম কৰিম আৰু আমি দলৰ সাধাৰণ কৰ্মী তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি দলে আজি এই পৰ্যায়ত লৈ আহিছে গতিকে দলে যিকোনো সিদ্ধান্ত দিলে আমি সেই ধৰণে কাম কৰোঁ আৰু আহি থকা দিনত আমাৰ এটাই কাম হ'ব যে কংগ্ৰেছ বিধায়িনী দলে বিৰোধী দলৰ ভূমিকা ভালকৈ পালন কৰিব অসমৰ কণ্ঠ হ'ব লাগিব বিৰোধী দল আৰু সেই অসমৰ কণ্ঠ হোৱাৰ কাৰণে কংগ্ৰেছৰ 19জন বিধায়কে ৰাইজৰ হকে মাত মাতিম ৰাইজৰ কাৰণে কাম কৰিম